একেখন কলেজৰে ছাত্ৰ ছাত্ৰী দুয়ো, কিন্তু শাখা বেলেগ বেলেগ। যদিও ভগৱানৰ কি লীলা, সিহঁতৰ ক্লাছৰুম দুটা ওচৰা ওচৰি, গাতে লাগি থকা, ওলাওঁতে সোমাওঁতে দেখিয়েই থাকে। সি বিজ্ঞান শাখাৰ আৰু তাই কলা শাখাৰ আছিল। যদিও হোৱাটছআপ গ্ৰুপত সিহঁতৰ প্ৰথম বাৰ্তা লাভ হৈছিল, লাহে লাহে ইনবক্স, তাৰ পাছত ভাল বন্ধুত্ব, যাক আমি বেষ্ট ফ্ৰেণ্ড বুলি কওঁ। ইটোৱে সিটোৰ বহুত কেয়াৰ কৰিবলৈ ল'লে, দুপৰ ৰাতিলৈকে চেটিং কৰিব ল'লে। এদিন সি তাইক প্ৰেমৰ প্ৰস্তাৱ দিলে, আৰু পাছত তাই সঁচানে বুলি ৰিপ্লাই দিয়াত ধেমালি কৰিছোঁ বুলি ক'লে। তাৰ পাছত দুয়ো আগৰ দৰে কথা বতৰা পাতি দিন বাগৰি যোৱাৰ লগে লগে সিহঁতৰ আন্তৰিকতাবোৰো বাঢ়ি গ'ল। একো নজনাকৈও তাই তাৰ প্ৰেমত পৰিল। দুয়োৰে মনৰ গোপন প্ৰেম। সি তাইক এদিন তাৰ মনৰ কথা কৈ পেলালে। তাই ভাল পাইছিল যদিও তাৰ প্ৰস্তাৱ গ্ৰহণ নকৰিল আৰু ক'লে, তোমাক মই বেষ্ট ফ্ৰেণ্ড হিচাপেহে বহুত ভাল পাওঁ, কিন্তু প্ৰেমিকৰ দৃষ্টিৰে নহয়। সিও হ'ব দিয়া বুলি কৈ বেষ্ট ফ্ৰেণ্ডে হৈ থাকিল। 17 জুলাই সন্ধিয়া তাৰ কি হ'ল নাজানো। তোমাৰ বয়ফ্ৰেণ্ড কোন? নাম কৈ দিয়া, নহ'লে আজিৰ পৰা মেছেজ কৰি ডিষ্টাৰ্ব নকৰোঁ ইত্যাদি ক'বলৈ আৰম্ভ কৰিল। তাই তালৈ ফোন কৰি ক'লে, মোৰ বয়ফ্ৰেণ্ড তুমি। আকৌ সি প্ৰথমতে বিশ্বাসে কৰিব পৰা নাছিল। পিছত তাইক বাৰে বাৰে কৈছিল, তুমি ধেমালি কৰা নাইতো। তেনেকৈ সিহঁতৰ সম্পৰ্ক আগবাঢ়িল। ইটোৱে সিটোক নেদেখাকৈ থাকিব নোৱাৰা হ'ল। কলেজলৈ সদায় মাথো চাবলৈহে যেন যায়। কলেজৰ অফ টাইমত প্ৰিন্সিপালৰ ৰুমৰ সন্মুখতে ডেটিং ক্লাছ বাংক কৰি ছেকেণ্ড থাৰ্ড ফ্ল'ৰত আড্ডা, মৰম অভিমান কাজিয়াৰ মাজতে 2 বছৰ দিন পাৰ হ'ল। হাই ছেকেণ্ডেৰী ফাইনেল ইয়াৰ সিহঁতৰ ফাৰৱেল মনত এক বুজাব নোৱাৰা বেদনা। যি কি নহওক, সময় গতিশীল, সময়ৰ লগত খোজ মিলাবলৈ লাগিব। হাই ছেকেণ্ডেৰী পাছ কৰি দুয়ো বেলেগ বেলেগ মহাবিদ্যালয়ত নামভৰ্তি কৰিল। তথাপিও মাজে সময়ে লগ কৰিবলৈ ল'লে। কিন্তু কথা এষাৰ আছে নহয়, চকুৰ আঁতৰ হ'লে মনৰো আঁতৰ হয়। সিহঁতৰ মাজৰ সেই মৰম বৰ্তমান নাই, কিন্তু তাই আজিও তাক বহুত ভাল পায়, কিন্তু প্ৰকাশ নকৰে। তাই ভাবে প্ৰেম মানে বিবাহ নহয়, প্ৰেমৰ আন এটা নাম ত্যাগ।